মই গম পাইছো যে অসমৰ মুখ্যমন্ত্ৰী বিপদত পৰিছে। অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে। এইবাৰ অতি সন্তৰ্পণে অতি মনে মনে। আগতে তেখেতে প্ৰাইম মিনিষ্টাৰে ফোন কৰিলেও আমাক টুইটাৰত জনায়। আগতে তেখেতে হোম মিনিষ্টাৰে ফোন কৰিলেও টুইটাৰত জনায়। এইবাৰ তেখেতে হোম মিনিষ্টাৰক লগ ধৰিছে আৰু প্ৰাইম মিনিষ্টাৰক লগ পালেনে নাই মই নাজানো, কিন্তু আশ্চৰ্যকৰভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে। আশ্চৰ্যকৰ ঘটনা। বোধহয় মই যিমান দূৰ গম পাইছো প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। আজি অসমৰ অৱস্থাটো আপোনালোকে এই ফটোখন চালে বুজি পাব। এই ফটোখন প্ৰাইম মিনিষ্টাৰে কেইঘণ্টামানৰ আগত, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেইঘণ্টামানৰ আগত এই ফটোখন পোষ্ট কৰিছে ফেচবুকত। মই ফেচবুকৰ পৰা উলিয়াই আনি এই ফটোখন আপোনালোকক দিছো। অসমৰ আটাইবিলাক সাংসদ, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মাজে মাজে লোকসভাৰ অধ্যক্ষ পদতো মাজে মাজে অকণমান খালী সময়খিনিত বহিবলৈ সুযোগ পোৱা দিলীপ শইকীয়া ডাঙৰীয়া, তথাকথিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মানে ফাইল চুবলৈ নোপোৱা মন্ত্ৰী, আমাৰ ইয়াত ডাঙৰ মন্ত্ৰী বুলি ভাবে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু আটাইকেইজন MP। আপোনালোকে চাওক, চবেই গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, গামোচা পিন্ধাইছে আৰু চাগে অসমৰ বানপানী সমস্যাৰ কথা বিৱৰি কৈছে। মই বিৱৰি বুলি এইকাৰণে কৈছো যে প্ৰধানমন্ত্ৰীয়ে বানপানী সমস্যাৰ কথা কোৱা বুলি কৈছে। বিৱৰি কৈছে বুলি মই এইকাৰণে কৈছো যে কেইমিনিট সময় দিছেতো মই নাজানো, কিন্তু নিশ্চয় এই সময়ত গোটেইখিনিয়ে গৈছে যেতিয়া নিশ্চয় বিৱৰি কৈছে। অৰ্থাৎ অসমৰ সকলো সাংসদে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছিলে তালৈকে মই জানো। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ পালে মই সেইটোও জানো। প্ৰধানমন্ত্ৰীয়ে বোধহয় তেওঁক সাক্ষাৎ নিদিলে, দিলে যদিও মই নাজানো। দিলে যদিও তেওঁ মনে মনে ৰাখিছে, তাৰ অৰ্থটো হ'ল তেখেতক কোনো সঁহাৰি নিদিলে। সেইকাৰণে তেখেতে চাগে MP বিলাকক কৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাইছে। আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে যে আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ গৃহমন্ত্ৰীয়ে কৈছিলে যে বানমুক্ত অসম তেওঁলোকে আমাক দিব, সেইকাৰণে বিজেপিক আমি ভোট দিব লাগে। এতিয়া বানমুক্ত অসম নহয়, অসমৰ ইতিহাসৰ আটাইতকৈ ডেভাষ্টেটিং ফ্লাড, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ জলপ্ৰলয় 2004 চনত গোৱালপাৰাৰ বলবলাত হৈছিলে। তাতকৈ বেছি ডাঙৰ জলপ্ৰলয় তাত এখন জিলাত হৈছিলে, ইয়াত আমাৰ 3খন জিলাত হৈছে। তাতকৈ ডাঙৰ জলপ্ৰলয় এবাৰ অসমত হৈছে, আৰু অসমৰ জলপ্ৰলয়ৰ বিষয়ে ক'বলৈ প্ৰধানমন্ত্ৰীক অসমৰ সকলো MP যাবলগীয়া হৈছে। অসমৰ সকলো MP যাবলগীয়া হৈছে। অনুগ্ৰহ কৰি কথা নাপাতিব না। এই জলপ্ৰলয়ৰ কথা, ডেভাষ্টেটিং ফ্লাডৰ কথা ক'বলৈ যাবলগীয়া হৈছে। উৰিষ্যাত যদি এই ফ্লাড হ'লহেঁতেন বা ঘূৰ্ণী বতাহ আহিলেহেঁতেন, এতিয়ালৈকে আমি তাক নেশ্যনেল কেলামিটি বুলি ডিক্লেয়াৰ কৰা গম পালোহেঁতেন। বিহাৰত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিলেহেঁতেন, এতিয়ালৈকে এইটো নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰি